নমস্কাৰ, মই প্ৰিন্স ভৰালীয়ে কৈ আছোঁ। কাকপথাৰত মোৰ ঘৰ। একদম কাকপথাৰৰ পৰা 135-40 কিলোমিটাৰ বাইক চলাই চেপনলৈ গুচি আহিলোঁ মই। ভাল লাগিছে, চেপন বিৰাট ধুনীয়া। লাভ ইউ চেপন। হাই হেল্ল' নমস্কাৰ গাইজ, মানে মোৰ অসমবাসী ৰাইজ, মই পংকজ প্ৰীতম আৰু আপুনি চাবলৈ আৰম্ভ কৰিছে দা ব্লাইণ্ড ফেমিলি ব্লগ। এতিয়া বৰ্তমান আছো বাৰীত আৰু মানে আৰম্ভ কৰিছো আজি নতুন ভিডিঅ'। বহু দিনৰ পিছত ব্লাইণ্ড ফেমিলিৰ ভিডিঅ' ষ্টাৰ্ট কৰিছো, কাৰণ মোৰ পেজটো নাইকিয়া হোৱাৰ পিছৰ পৰা মোৰ মন চন একেবাৰে বেয়া আছিলে। কিন্তু বেয়া থাকি বা মনটো বেয়া লাগি থাকিলে কিবা হ'ব জানো? নহ'ব নহয়। গতিকে আজি অকণমান ভাল লাগি আছে, মনটো এক্সাইটেড হৈ আছে, কাৰণ এজন দাদা আহিছে একদম কাকপথাৰৰ পৰা আহি আছে এজন দাদা, আৰু দাদাজন বহুত বেছি ভাল লাগে মোৰ, বহুত বেছি ভাল লগা এজন ব্যক্তি। আৰু তেখেত কোন হয় পিছত গম পাম বাৰু। কিন্তু মোৰ লগত আছে এতিয়া আদিত্য, এয়া হৈছে আদিত্য। আৰু আমি গৈছিলো পথাৰলৈ মানে কেলৈ গৈছিলো আদিত্য? গৰু এৰাল আমি গৈছিলো গৰু এৰাল দিবলৈ, আৰু ফাইনেলি গৰু চৰু এৰাল দি আহিলো। আৰু এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু নে কি ক? কিবা এটা কৈ দে, কোন আহিব? পিছ ভৰালি। আৰু কাকপথাৰৰ পৰা আহি আছে প্ৰিন্স ভৰালী দাদা। আৰু প্ৰিন্স দাকটো চবে চিনি পায়, বহুত বেছি পপুলাৰ। আৰু প্ৰিন্স দাক বহুত বেছি ভাল লাগে। আৰু তোৰ আজি এনে মনটো কেনে লাগি আছে? বহুত ভাল লাগিল। বহুত ভাল লাগিছে আদিত্য ভাগো, মোৰো মনটো ভাল লাগি আছে। প্ৰিন্স দাক লগ পাম, ফাইনেলি প্ৰিন্স দাক লগ পাম। আৰু এই প্ৰিন্স দানো কোন আপোনালোকক দেখাই দিম, আপোনালোকেতো চিনি পায়। এই মাত্ৰ মই প্ৰিন্স দালে ফোন কৰিছিলো, প্ৰিন্স ভৰালী দালে মই এই মাত্ৰ ফোন কৰিছিলো, প্ৰিন্স দা আহি আছে বোলে, ডিব্ৰুগড় পাই গ'লহি। কাকপথাৰৰ পৰা ডিব্ৰুগড় পাই গ'লহি, কিন্তু মই একো কৰাই নাই, সাজু হোৱাই নাই। গা চা ধুই লওঁগে নেকি, তেওঁ সেইটো ৰখি থাকিবলৈ আমনি পাব। চ' তেখেত আহিছে, বহুত বেছি ভাল লাগিব। তেখেতৰ আমি ভিডিঅ' বনাম, একেলগে আমি কণ্টেণ্ট প্ৰস্তুত কৰিম। কেনেকুৱা লাগিব আপোনালোকৰ মনটো এবাৰ জনাই দিবচোন। মই কিন্তু বহুত ভাল লাগি আছে দেই। মই পটাপট মুখ হাত ধুই লওঁগে। গাইছ, আপোনালোকক যিহেতু মই কৈছিলোঁ, গা পা ধুই মেলি একদম আহিলোঁ, অথনি গা চা ধুলোঁ, কিন্তু মানে ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ। চ' এজন মানুহ অহাৰ কথা কৈছিলোঁ, এজন মানে মোৰ বিগ ফেন মানে। আৰু ময়ো তেখেতৰ মানে তামাম মানে বিগ ফেন, একদম ফাৰ্ষ্টৰ পৰা মই তেখেতৰ ভিডিঅ' চাই থাকোঁ। আৰু মানে তেখেত আজি ফাইনেলি আমাৰ ঘৰ পালেহি। আৰু মই তেখেতক লগ পাই পিনি মানে বহুত বেছি হেপিনেছ ফিল কৰিছোঁ। আৰু মানে এইখিনি আমাৰ মানে অল মানুহ ফেমিলি বহি আছে। আৰু তেখেত সেই স্পেচিয়েল ব্যক্তিজন এইজন। আৰু নমস্কাৰ। আপোনালোকে হ'লে চিনি পায়। আপোনাৰ ইণ্ট্ৰটো এবাৰ কৈ দিয়কচোন। নমস্কাৰ, মই প্ৰিন্স ভৰালীয়ে কৈ আছোঁ। কাকপথাৰত মোৰ ঘৰ, আৰু এই ভাইটিজনে মোক ফোন মাৰিলে। একদম কাকপথাৰৰ পৰা 135-40 কিলোমিটাৰ বাইক চলাই চেপনলৈ গুচি আহিলোঁ মই। ভাল লাগিছে, চেপন বিৰাট ধুনীয়া। লাভ ইউ চেপন। দাদাই যিহেতু ক'লেই আৰু মই বিশেষ একো নকওঁ, তেখেতে মানে ধুনীয়াকৈ এটা ভিডিঅ' দিছে। চ' মই লিংকটো লগাই দিম তোমালোকে চাবা। আৰু তেখেতে ভিডিঅ'টো দিয়াৰ পিছত মই ধুনীয়াকৈ লগাই দিম মোৰ পেজত, দা ব্লাইণ্ড ফেমিলি ব্লগত আপডেট থাকিবই, সকলোবিলাক তোমালোকেতো পায়ে থাকা। আৰু মানে যিহেতু আজি আমাৰ ইয়ালৈ আহিলে, আপোনাৰ আহি পিনি কিমান লাগিলে? আহিতো বহুত ভাল লাগিলে। খালি অকণমান চেপনৰ পৰা ভিতৰ হয়, 11-12 কিলোমিটাৰমান। আৰু গাঁও এখন ধুনীয়া, গাঁৱৰ ভিতৰে আহিছোঁ। ভাল লাগিছে, তোমালোকক লগ পাইছোঁ, ভাইটিহঁতক লগ পাইছোঁ, দেউতাক লগ পাইছোঁ। তোমালোকৰ দেউতাইতো একদম মোৰ অলপ গৰমে দি দিছে মানে। তেওঁ খুব কামত চাগে হেৰি মানুহ হয়, ব্যস্ত মানুহ, কামত দেৰি কৰিলে বেয়া পাই চাগে অলপ। ভাল লাগিলে তেওঁকো লগ পাই, তোমালোকৰ দেউতাক মাক লগ পাইছোঁ, ভাল লাগিছে। আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এওঁৰ খুব ভাল ভাল ভিডিঅ' দি থাকে। আৰু ছাপোৰ্ট কৰি যাব, তেওঁ ভাল লাগিব। কেনেকুৱা লাগিল দাদাক লগ পাই? ভাল লাগিলে। মানে মই এক্সট্ৰা সুধো আৰু কেনেকুৱা লাগিলে কওক? বঢ়িয়া, বহুত হেপিনেছ ফিল হৈছে। চবৰে বোলে হেপিনেছ ফিল হৈ গ'ল। আৰু মানে এতিয়া চাহ তাহ খাব টাইম হৈ গৈছে। বাকী ভিডিঅ'টো কেনেকুৱা পালে নাজানো। চ' পেজখন ফ'ল' কৰিব, আৰু দাদাটো পেজ ফ'ল' কৰিবলৈ কৈছে। আৰু যোনখিনি দাদাৰ বিগ ফেন আছে মই মেনশ্যন কৰি দিম। চ' চবেই এবাৰ গৈ ফ'ল' কৰি দিব। আৰু ফ'ল' ছাবস্ক্ৰাইব যি আছে চব বটনবিলাক দবাই যাব এফালৰ পৰা। প্ৰিন্স দা আহিছিলে, বহুত বেছি ভাল লাগিলে, তেখেতক লগ পালোঁ। আৰু তেখেতৰ সৈতে আমি বহুত কথা পাতিলোঁ, বহুত কিবা কিবি কৰিলোঁ। আৰু এতিয়া ফাইনেলি তেখেত এতিয়া যাবগৈ মানে শিৱসাগৰ যাব। শিৱসাগৰ মানে তেখেত যাব দিচাং মুখলৈ, মানে কাকপথাৰৰ পৰা বহুত দূৰ আহিলে। বাট এতিয়া তেখেত ঘৰলৈ উভতি নাযায়, কাৰণ মানে দেৰি হৈ যাব উভতি গ'লে। সেইটো কাৰণে তেখেত যাব তেখেতৰ এজন বন্ধু ঘৰলৈ। আৰু মানে ক'ত যাব মই সেইটো সুধি দিম বাৰু। আৰু ভিডিঅ'টো মানে তেখেতৰ পৰাই মানে সামৰণি মাৰি দিম আৰু। এয়া দাদা যাবলৈ ওলালে। বাই বাই, আৰু যাওঁগে। ক'ত যাব এতিয়া আপুনি? মই এতিয়া দিখৌমুখ যাম, শিৱসাগৰ। আৰু তেখেত এতিয়া শিৱসাগৰ দিখৌমুখ যাব। অঁ। চ' আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। কিবা এটা কৈ দিয়ক। ভাল লাগিলে, যাব লৈছোঁ তোমালোকৰ ঘৰৰ পৰা। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, ইমানে কৈছোঁ। সেইটোৱে মেইন ন আজিকালি। অ'কে, বাই বাই।
যাওঁ দেই থাকা অ'কে Bye bye. বেয়া চেলে পাব দেই জলদি থাকা নেপা বাই 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 এয়া গ'লগে দাদা এনেকে বঢ়িয়াকে